আজি হৰভোগত মুকলি কৰা হয় ভাৰতৰ বেংকিং খণ্ডৰ এক সকলোৰে পৰিচিত তথা বিশ্বাসযোগ্য ব্ৰেণ্ড এক্সিছ বেংকৰ এক শাখা। বৃহত্তৰ হৰভোগ অঞ্চলৰ জনসাধাৰণৰ বহুদিনীয়া আশা তথা প্ৰয়োজন পূৰণ কৰি আজি হৰভোগত অৱস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ ওচৰত মুকলি কৰা হয় এক্সিছ বেংকৰ এই শাখা। বিশিষ্ট সমাজকৰ্মী হীৰেণ হাউদে ধৰা আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে হৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, জিলা উন্নয়ন বিষয়া সঞ্জীৱ কুমাৰ শৰ্মা, হৰভোগ পৌৰসভাৰ কাৰ্যবাহী বিষয়া অমূল্য দাস, বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিৰ্মল জ্যোতি শৰ্মা, বৰনগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰেজাউল কৰিম আহমেদ, বিশিষ্ট শিল্পী তথা সমাজকৰ্মী ভৱানন্দ দাস পাঠক, এক্সিছ বেংকৰ ক্লাষ্টাৰ হেড গুলজাৰ হুছেইন, ছফিকুল খান আৰু লগতে এক্সিছ বেংকৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য মানৱ সম্পদ উন্নয়ন বিষয়া অৰ্ণৱজান কাশ্যপ। আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকক আদৰি অনা হয় বিহু নাচেৰে আৰু তাৰ পিছতেই শাখাৰ দুৱাৰ মুকলি তথা বন্তি প্ৰজ্বলন কৰে হৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে আৰু তেখেতক সহযোগিতা কৰে অন্যান্য আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে। আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ শুভেচ্ছামূলক ভাষণৰ পিছতে পৰিৱেশন কৰা হয় অসমৰ জাতীয় সংগীত আৰু তাৰ পিছতেই হৰভোগ কালী মন্দিৰ প্ৰাংগণৰ ওচৰলৈ উলিওৱা হয় এক শোভাযাত্ৰা। আজি এই এক্সিছ বেংক ইয়াতে ওপেনিং কৰা হ'ল আৰু এইটো আমাৰ এই সৰ্ব অঞ্চলৰ ৰাইজক সুবিধা প্ৰদান হ'ব এই বেংকৰ জৰিয়তে। আমাৰ মাননীয় বিধায়ক ছাৰে যি ক'লে কি ইয়াতে বহুত মানুহ একাউণ্ট ওপেন হ'ব আৰু তেওঁলোকৰ সুবিধা হ'ব আৰু এই সুবিধাটো আপোনালোকে যিমানে প্ৰদান কৰিব ইমানে আপোনালোকৰ বেংকৰ বিজনেছটো চলিব। মই এইটো তেখেতক ৱেলকাম জনাইছোঁ, যিহেতু আমাৰ ইয়াত আগতে এটা এক্সিছ বেংক বা তেনেধৰণৰ প্ৰাইভেট বেংক নাছিলে। আগতে কোনো এটা মানুহে যদি একাউণ্ট খুলিব লাগে তেখেতে হয়তো বৰপেটাত যাব লাগে, ইনকেছ যদি প্ৰাইভেট বেংকত একাউণ্ট খুলিব লাগে তেখেতে বৰপেটাত যাব লাগে বা বহুত দূৰলৈ যাব লাগে। এতিয়া এই এক্সিছ বেংকে মই ভাবোঁ যে আমাৰ এই অঞ্চলত মানুহে যিখিনি বাধা বিঘিনি অতিক্ৰম কৰিব লগা হৈছিলে তেওঁলোকে অতি সোনকালে বা কোনো কষ্ট বাধা বিঘিনি অতিক্ৰম নকৰাকৈ এই এক্সিছ বেংকত তেওঁলোকে একাউণ্ট খুলিব পাৰিব। মই যেতিয়া ডাঙৰ হৈছোঁ, মই এটা আশালৈ ডাঙৰ হৈছোঁ, মই ক্ষুদ্ৰকৈ হ'লেও কেতিয়াবা নিজৰ জাগাৰ কাৰণে যদি কিবা এটা কৰিব পাৰোঁ। নমস্কাৰ। আজি হৰভোগবাসীৰ কাৰণে এটা সৌভাগ্যৰ কথা যে আজি ইয়াত এই 9 ডিচেম্বৰ তাৰিখে এক্সিছ বেংকৰ শাখা হৰভোগত স্থাপন হ'ল, আজি উদ্বোধন হ'ল আৰু এই উদ্বোধন হোৱাৰ কাৰণে আমি এক্সিছ বেংক অহাৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ। বেংকৰ শাখা যিমানে বাঢ়ে সিমানে ভাল, ৰাইজৰ লাভ। কিন্তু আমাৰ এটা আপত্তি থাকে, সাধাৰণতে নেশ্যনেলাইজ বেংক বা প্ৰাইভেট বেংকবিলাকে অসমত যিটো কালেকশ্যন কৰে তাৰ খুব কম পাৰ্চেণ্টেজে লোন হিচাপে দিয়ে, ফলত আমাৰ ৰাইজ উপকৃত নহয়। মই সেই কথাটোৱে কৈছোঁ যাতে লোনবিলাক সহজভাৱে আৰু লোনৰ যিমানখিনি আয় হ'ব আয়ৰ বৃহৎ অংশটোৱে সাধাৰণ মানুহে লোন পাব লাগে। নহ'লেতো আপোনালোকে দেখিছে কেতিয়াবা আমাৰ কৰ্পৰেটবিলাকে হাজাৰ হাজাৰ কোটি টকা লোন লৈ এৰি পলাই যায়। কিন্তু আমি আশা ৰাখিছোঁ এক্সিছ বেংক হৈছে প্ৰাইভেট বেংক, ইয়াৰ পৰা তেনেকৈ পইচা লৈ পলোৱাত অসুবিধা আছে। আমাৰ ষ্টেট বেংকত এইটো ডাঙৰ সমস্যা, কৰ্পৰেটে তাৰ লাভটো পায়। আৰু এক্সিছ বেংকৰ জৰিয়তে মই আশা কৰিছোঁ যাতে আমাৰ কৃষক ৰাইজে, সাধাৰণ সৰু দোকানী পোহাৰী যাতে সহজে লোনটো পায় আৰু তেওঁলোকৰ লাইভলিহুডত এটা সহায় হয়, এইটো আশা কৰিছোঁ বেংকৰ। নিশ্চিতভাৱে বেংকৰ পূৰ্বতে ক'লোঁ মই, বেংকৰ যিমানে শাখা বাঢ়িব সিমানেই ৰাইজৰ উপকাৰ হ'ব পাৰে যদিহে বেংকৰ
মটিভটো ঠিক থাকে। বেংকে যদি অকল লুটাৰ কাৰণে আহে তেতিয়াহ'লে অসুবিধা হ'ব। আৰু যদি বেংকে যিটো আয় কৰিব সেই আয়ৰ এটা ভাল অংশ যদি এতিয়া লোকেলি তেওঁলোকে লোন টোন দিয়ে, ইনভেষ্ট কৰে, তেতিয়াহ'লে আমাৰ সৰু সুৰা দোকানী পাহাৰী সৰু সুৰা উদ্যোগপতি মানে যিবিলাকে সৰু উদ্যোগ কৰিব, কুটিৰ শিল্প, তেওঁলোকে কৰিব পাৰিব। আৰু লোনটো পালে তেওঁলোকে লোনটো ৰিপেও কৰিব। আৰু সেইটো কাৰণে মই বেংকৰ যাতে এই ধৰণৰ অৱস্থাটো হয়, ব্যৱস্থাটো থাকে, সেইটো মই আশা কৰোঁ।